আজি মই য'ত দোকান দিওঁ তাৰ ছাইডত আহিছোঁ ড্ৰেইনত। ইমানেই ধুনীয়া পৰিৱেশ, থাকিবলৈ একদম পূৰা নিজন জাল, কোনো হাল্লা গোল্লা নাই। ইমানেই ভাল লাগে নহয় জেগাটোত থাকিবলৈ। হয়, ইয়াত কম সংখ্যকেই অসমীয়া মানুহ আছে, বেছি আদিবাসী বা নেপালী এনেকুৱা আছে, কিন্তু ইমানেই ভাল লাগে থাকি পেলাই, কি ক'ম। আপোনালোকে আহিলে বুজি পাব, এনেইতো বুজি নাপায়। আৰু এইফালে একদম মই ভিডিঅ' কৰি থকা দেখি হাঁহি হাঁহি এজনীয়ে পানী দি আছে এই বাগানৰ মাজত, আৰু একদম চাই আছে আৰু কৈ আছে, কিয় আপুনি ইয়াত আহি ভিডিঅ' কৰি আছে বুলি কৈ আছে। আৰু আপোনাক আৰু এটা বস্তু দেখুৱাই দিম। আমাৰ দোকানৰ ওচৰত সেইখন দোকান মাংস কাটে, 200 টকা কেজি। কটা ব্ৰইলাৰ 200 টকা কেজি। আপোনালোকে আহিব, যদি লাগে লৈ যাব। মোলৈ ফোন কৰিলেও হ'ল, আৰু আপোনালোকে লৈ যাবহি আহি পেলাই। আৰু এতিয়া আহিছোঁ, এতিয়া মই দোকানৰ কামত লাগোঁ। আৰু আপোনালোকক লাগিলে জনাব, যদি ব্ৰইলাৰো লাগে সেইকণতে চবেই পোৱা যায়। আৰু সেইফালে আপোনালোকক মই দিম বাৰু ভিডিঅ'টো, মাছো ধৰি আছে। আপোনালোকে আহি পেলাই মাছৰ সুবিধা আছে। আৰু এইফালে মাংস ব্ৰইলাৰে মই কৈছোঁ 200 টকা কেজি, লাগে যদি লৈ যাব। আজিলৈ আহোঁ, বাই।